হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবৰে ভাল। আপোনালোকৰ আশীৰ্বাদ মোৰ খবৰ বিন্দাছ। আৰু আজি যিহেতু 22 তাৰিখ কৈছিলোঁ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আছে, স্থানীয় শিল্পীৰ দ্বাৰা নৃত্য গীত। তো এয়া যাবলৈ ওলাইছোঁ আৰু এয়া ভণ্টি ওলাইছে ওচৰৰে। আৰু এতিয়া এয়া বিহুতলীৰ গেটখন আহি পালোঁ, দেখুৱাই দিছোঁ এবাৰ ভালদৰে। এয়া দেতিবা সাজি কাচি আহিছে আৰু কণিকা ইফালে আৰু ৰাস্তাত দুখনমান চেলফি উঠি ল'লোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাই আছোঁ। এয়া আমি যিহেতু সমবেত সংগীত পৰিৱেশ মঞ্চ মুকলিৰ পিছতে হ'ব, সেইকাৰণে আমি অলপ আগতে আহিলোঁ। আৰু মঞ্চখন আজি এয়া সম্পূৰ্ণ কমপ্লিট হৈছে, দেখুৱাই দিছোঁ আপোনালোকক এবাৰ ভালদৰে। আৰু এয়া মানুহ চাওক চাৰিওফালে গাইজ, ইতিমধ্যে আধা ভৰ্তি। আৰু এতিয়া চেয়াৰ এখন দুখন খালী আছে, কিন্তু কিছু সময়ৰ পাছত হয়তো সেই দুইখন চেয়াৰো খালী নাথাকিব। আৰু এয়া আমাৰ গাঁৱৰে বিহু নাচনী কেইজনী পূৰা সাজি কাচি আহিছে, খভাত কপৌ ফুল গগনা লৈ বিহু নাচিব আজি মঞ্চত। আৰু এতিয়া মঞ্চ মুকলি অনুষ্ঠানো আৰম্ভ হৈ গ'ল। এয়া ফিতা কাটা আৰু ইয়াৰ পাছতে আমি ৰেডি হৈ আছোঁ মঞ্চৰ কাষতে। এয়া সমবেত সংগীতৰ গ্ৰুপ। আৰু সমবেত সংগীত শেষৰ পাছত আহি এয়া বহিলোঁ চেয়াৰত ভণ্টি তৃষ্ণাৰ লগত। আৰু এতিয়া আমাৰ স্থানীয় বিহু দলে বিহু নৃত্য পৰিৱেশন কৰি আছে, তো চাওক গাইজ। হোটেলৰে বাতিতে জুতি মালতী সৰিয়হ পিছলে খাই জুতি মালতী হোটেলৰে বাতিতে জুতি মালতী সৰিয়হ পিছলে খাই জুতি মালতী সৰিয়হ পিছলে ভৰি জুতি মালতী গালৈ চোৱা উলতি চকুতে ঐ বিজুলি চকুতে ঐ বিজুলি।
দুটামান গীত শুনাৰ পাছত ঘৰলৈকে আহিলোঁ যিহেতু আৰু ৰাতি বহুত দেৰিলৈকে গীতৰ অনুষ্ঠান চলি থাকিব আৰু কালি যিহেতু পাপন দাৰ অনুষ্ঠান আছে সেইকাৰণে সোনকালে ঘৰ আহি গ'লোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভাল পালে লাইক এটা কৰি দিব। আজিলৈ এইখিনি আছিল, বাই বাই।